সো ফিল আপটো কৰি ল'ব লাগে তাৰপিছত ট্ৰেইন আমাৰ যাত্ৰা আৰম্ভ তো যাব লাগে ওকে আৰু পুৰা ফিল আপ হৈ গৈছে সো আমাৰ ঘৰৰ পৰা মানে বেছি দূৰ নাই আৰু জলে গৈ আছো তো কৈ আছো আপোনালোকক ৰ'ব কাটা নুঠিলেচোন প্ৰথম আহোঁতে মোৰ দুঘাটমান আছিলে আৰে ইয়াৰ আৰু আমাৰ মানে টোটেল এনেকুৱা জীৱ জন্তুৰ কাৰণে বহুত ৰাস্তাত এনেকৈ দিগদাৰ দিয়ে চ' অকণমান চাই চিতি যাবলগীয়া হয় আৰু সিহঁতে মানে বহুত বেছি দবাই গৈছে মই 60 গৈছে সিহঁতে মানে 80 গৈছে বাৰু যি কি নহয় কথা পাতি বেক টু মাই ইউটিউব চেনেল আৰু বৰ্তমান নিশ্চয় চাগে আপোনালোকে টাইটেল থাম্বনেইল চাই গম পালে অলৰেডি আৰু বৰ্তমান এতিয়া আমি গৈ আছো শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰ আছো আপোনালোকে সকলোৱে চিনি পায় সকলোৱে মানে পৰিচিত আঠখিলীয়া নামঘৰ বুলি ক'ব লাগিব এটা ফেমাছ নামঘৰ সকলোৱে কোনো এজন মানুহ নাই যি আঠখিলীয়া নামঘৰ চিনি নাপায় চ' যিহেতু ভাদ মাহ চলি আছে ন আৰু আমি তাৰ বিষয়ে বুলি ওলাইছো আৰু আজি হৈ গ'ল অসমীয়া 15 তাৰিখ আৰু ইংলিছৰ হৈ গ'ল 1 ছেপ্টেম্বৰ চ' আমাৰ এতিয়া মানে টোটেল 12জন মান লগৰ হৈ গ'ল প্ৰথমতে আমাৰ 8জন মান আছিলে চ' মানে এনেকৈ কল কৰি টোটেল মানে এতিয়া আমাৰ 12জন মান হ'ল আৰু টাইম চ' আমাৰ আছিলে 9টাত যোৱা প্লেন চ' মানে খালি কি হ'ল 10টা মানে আমাৰ ৰখি যোৱাই হৈছে কিনো কম কি হ'ল ওচৰতে নাযাওঁ চ' আঠখিলীয়া যোৱা মানে আপোনাৰ দুটা ৰাস্তা ঠিক আছে এটা আপুনি চব বৰহোলা হৈ যাব পাৰে আৰু এটা এইখন দেখিছে গেৰেজটো আৰু গেৰেজটো এইপিনে আদৰণি এইপিনে আঠখিলীয়া নামঘৰলৈ লিখি থৈছে আৰু এইপিনেও মানে যাব পাৰি এইপিনে গ'লে অকণমান আপোনাৰ ৰাস্তাটো ওচৰ হয় খালি মানে কি হয় আগত অকণমান ৰাস্তাটো বেয়া হ'ব পাৰে দেই চ' এইপিনেও মানে মানুহে শ্বৰ্টকাট দিয়ে আৰু আমি আহি মানে বৰহোলা বজাৰ ওচৰ পাইছোহি যিহেতু আজি মানে আপোনাৰ দেওবাৰ চ' বৰহোলাৰ বজাৰ এখন পাইছোহি এইখনে হৈছে বৰহোলাৰ বজাৰ দেই এহেঁতি মানে ৰাস্তা চিনিয়ে নাপায় মানে বৰহোলা বজাৰখন গাইজ বহুত ডাঙৰ দেই এইপিনেও দেখিছে আৰু ৰাস্তাৰ কাষে দুই চাইডেও বহে বঢ়িয়া মানে আৰু আমি বজাৰখন পাৰ হৈ কেনে অকণমান আগত পাই যাম আঠখিলীয়া নামঘৰ যোৱাৰ মেইন ৰাস্তাটো সোমাব লাগিব এতিয়া ৰাইট চাইডে এইটো বৰহোলাৰ চাৰিআলি আৰু এইপিনে দেখিছে শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰলৈ এইখন তোৰণ আৰু আমি এতিয়া এইপিনে যাব লাগিব প্ৰায় 3 কিলোমিটাৰমান যাব লাগিব চাগে দেই এইটো সঠিককে নাজানো চ' 3 কিলোমিটাৰ মানে আঠখিলীয়া নামঘৰ ভাগ আছে আপোনাৰ গোলাঘাটৰ বচা গাঁৱত চ' আপোনালোকে চাগে সকলোৱে জানে চ' কিছুমান নাজানিব পাৰে চ' সেইকাৰণে ভালে লাগিছে খালি মানে বহুত বেছি স্পীড ব্ৰেকাৰ দেই ঘপককে মানে ধৰিবই নোৱাৰি আমি এতিয়ালৈকে কমচে কম আপোনাৰ 12টামান স্পীড ব্ৰেকাৰ পাৰ হলো গাড়ীখন বোলে গাইছ মোৰখন বোলে ধোঁৱা মাৰিছে পিছফালে চ' মই মানে নাজানো দেই মানে পিছৰকেইটাহে জানিব ন মই মানে আগফালে চলাইছো ন চ' ধৰিব নোৱাৰিম বাপৰে বা বেয়া জোচ মানে ফুল চ' দেখিছে এইখন গেটখন নতুন গেট যিহেতু এইপিনে সোমাব লাগিব এতিয়া এইখনে আছিলে মানে আঠখিলীয়া নামঘৰৰ নতুনকে বনোৱা গেটখন চাগে নিশ্চয় তোমালোকে ৰিলত মানে পাই আছিলে এইখন আছে নতুন গেটখন আৰু এইপিনে বঢ়িয়া মানে ৰাস্তাটো বঢ়িয়া লাগিছে চাওক ৱাও মজা লাগিছে মানে পুৰা দুই চাইডে গছ বঢ়িয়া লাগিছে দেখি ৱাও যিহেতু ভাদ মাহ ন আৰু ভাদ মাহত বহুত বেছি মানুহ হয় বাপৰে বাপ আমি বাইক থবলৈ জেগা পাম নাই সেইটো ভাবি আছো খাতৰা মানুহৰে ভিৰ বাইক এখন থৈ লওঁ ব'লা বাইক ষ্টেণ্ড ভৰ্তি মানে এইপিনে চাব লাগিব মানে আমি এইপিনেকে থৈ দিওঁ আৰু চ' বাইক ষ্টেণ্ড মানে পুৰা ভৰ্তিয়ে হৈ গ'ল বাপৰে বাপ সেইপিনে থওঁ বাপৰে বাপ মানুহ কিন্তু হৈছে মানিছো গাইছ বহুত বেছি মানুহ আৰু গছৰ তললে ব'লা
ওকে আৰু পালোহি শ্ৰী শ্ৰী আখিলীয়া নামঘৰৰ আৰু ইয়াতে দাদাজনে ধুনীয়াকৈ সংগীত গাইছে চব তুমি কে জিজ্ঞাসা তুমি যে বহুত বেছি মানুহৰ ভিৰ লাগিছে আৰু দাদাজনে মানে গান গাই আছে মাতটো বঢ়িয়া কিন্তু ভালে গাইছে বঢ়িয়া আৰু ভাদ মাহৰ গাই মানুহৰ ভিৰ বাপৰে বাপ বহুত ভক্তৰ সমাগম ঘটিছে আচলতে দেই ইয়াত ভাদ মাহত মানে পুৰা দুই কাষে পুৰা বঢ়িয়াকে দোকান চাকি তেল চাকি পুৰা হৰাই দিয়া বস্তু আপোনালোকে এভৰিথিং ইয়াতে বজাৰ কৰিব পাৰিব দুই চাইডে পুৰা দোকান বহে মানে ওকে আৰু বঢ়িয়াকে দেখিছেনে ড্ৰেছ পিন্ধি ললো আৰু এতিয়া যাব লাগে পুৰা নামঘৰৰ ভিতৰলৈ এতিয়া মানে ভাদ মাহৰ ছিজন ন দেখিছে আৰু এখনে আছে আঠখিলীয়া নামঘৰৰ তোৰণখন এইটো হৈছে অতিথিশালা দেখিছে আপোনালোকে দূৰৰ পৰা যদি বাছ চাছ ভাড়া কৰি আহে নহয় তেতিয়া আপুনি ইয়াত থাকিব পাৰিব আৰু এইখন আছে তোৰণখন আমি এতিয়া সোমাই যাওঁ বহুত বেছি মানুহৰ ভিৰ আৰু এই গেটখন তোৰণখন দেখিছে মানে এইপিনে 4টা আৰু সোঁহাতে 4টা টোটেল 8টা খুঁটা আছে আৰু আপোনালোকক মই ইয়াৰ বিষয়ে অকণমান পিছত কৈ দিম বাৰু আৰু যিহেতু মানুহ বহুত ভিৰ হৈছে গাইজ আগফালে চেক কৰক আৰু এইপিনে আমি চাকি লৈ ল'লোঁ এতিয়া ধুনীয়াকৈ যাব লাগে চাকি জ্বলাবলৈ পাপাও বহুত মানুহ ভিৰ পিছফালে চেক কৰক যাবলৈ ভাবিবলগীয়া হৈ গৈছে মানে আৰু ইয়াতে মানে চাকি তাকি ইয়াতে জ্বলাব লাগিব এইটো ইয়াতে ঘৰ এটা আছে আৰু ইয়াতে চাকি জ্বলাব লাগিব বঢ়িয়াকৈ আৰু চাকি জ্বলাব সোমাই যাব লাগিব সোমাব পাৰিম যাতে সেইটো ভাবিছোঁ ধুনীয়া ষ্টাইলত লৈছোঁ ইউটিউবাৰ হেভি ইউটিউবাৰ আৰু ইয়াতে আমি জ্বলাব লাগিব চাকি বঢ়িয়াকৈ জ্বলাই লৈছোঁ মানুহ বহুত ভিৰ গাইজ মানে আমি চাকি জ্বলাবলৈ মানে জাগা পাম নাই সেইটো ভাবি আছোঁ চাকি জ্বলোৱা ঘৰৰ ভিতৰত মানুহ বাপৰি বাপ গোটেই ভিতৰত ধোঁৱা হৈ আছে এই জেগাডোখৰ পাইছোঁ ইয়াতে পুৰা জ্বলাই লৈছোঁ তাৰপিছত লগ পাই আছে অ'কে আৰু এই নামঘৰ ভাগক কিয় আঠখিলীয়া নামঘৰ বুলি কোৱা হয় সকলো কওঁ আৰু আপোনালোকে চাগে শুনি বহুত বেছি ভাল পাব আৰু এই নামঘৰ ভাগ স্থাপিত কৰিছিল গদাধৰ সিংহই স্বৰ্গদেউ গদাধৰ সিংহৰ ল'ৰা ৰজাৰ অত্যাচাৰত পলাই ফুৰোঁতে এসময়ত আহি এই ঠাইত উপস্থিত হৈছিলহি আৰু এই ঠাইতে এজন আছিল সন্ত লোকে মানে ইয়াতে বসবাস কৰিছিল আৰু গদাধৰ সিংহ আহি মানে এই সন্ত লোকজনক তেওঁ থাকিবলৈ বাবে মানে আশ্ৰয় বিচাৰিছিল গদাধৰ সিংহই এই সন্ত লোকজনৰ লগত এক নিশা থাকিছিল আৰু এই সন্ত লোকজনে গদাধৰ সিংহক কৈছিল যে তুমি অতি সোনকালে আহোম ৰাজত্বকালৰ ৰজা হ'ব পাৰিবা পিছদিনা গদাধৰ সিংহই এই ঠাই এৰি তেওঁ যুদ্ধৰ বাবে যুঁজা চলাইছিল স্বৰ্গদেউ গদাধৰ সিংহ 1681 খ্ৰীষ্টাব্দত যুদ্ধত জয় হৈ ৰাজসিংহাসনত বহিছিল আৰু তেতিয়া স্বৰ্গদেউ গদাধৰ সিংহৰ তেওঁ সন্ত লোকজনে আগত কোৱা ভৱিষ্যতবাণীৰ কথা তেওঁ মনত পৰিছিল আৰু সেই সন্ত লোকজনক বিচাৰি গদাধৰ সিংহ এই ঠাই আকৌ উপস্থিত হৈছিল কিন্তু স্বৰ্গদেউ গদাধৰ সিংহই সেই সন্ত লোকজনক আহি পিনে জেগাডোখৰত বিচাৰি নাপালে তেওঁক ৰজাই আশ্ৰমত স্থলিত এটি মন্দিৰ পাতি মন্দিৰৰ ভিতৰত এপাত ত্ৰিশূল আৰু এখনি চন্দন কাঠৰ ঠগি ৰাখিলে আৰু স্বৰ্গদেউ গদাধৰ সিংহই 8টা পৰিয়ালক সেই সন্ত লোকজন আশ্ৰমস্থলখন চোৱা চিতা মানে ৰক্ষণাবেক্ষণ দিবলৈ তেওঁ সেই 8টা পৰিয়ালক দায়িত্ব দিছিল আৰু এই 8টা পৰিয়াল সময়ৰ লগে লগে বংশ বৃদ্ধি হোৱাত একোটা চুবুৰী বা খেললৈ তেওঁলোকৰ ৰূপান্তৰিত হ'লগৈ আৰু এই নামঘৰ ভাগক 1970 চনলৈকে আঠখিলীয়া হৰি মন্দিৰ হিচাপে জনা গৈছিল আৰু ইয়াৰ পাছতহে মানে আঠখিলীয়া বৰ নামঘৰ নামে নামাকৰণ কৰা হৈছিল এই কথাখিনি ধুনীয়াকৈ আঠখিলীয়া নামঘৰৰ মণিকূটৰ কাষত এখন বৰ্ডত কমিটি মানুহে ধুনীয়াকৈ লিখি থৈছে চাই ল'ব
আগত এটা আছে পুখুৰী আৰু এই পুখুৰীটোত বহুত ডাঙৰ ডাঙৰ আছে আপোনাৰ কাছ চ' কাছ দেখাম যদি দেখোঁ আপোনালোকক এই পুখুৰীতে কাছ আছে ৰ'ব পুৰা এইটো পুখুৰীতে আছে কাছ দেখিছা যে আৰু এই ঘৰটো হৈছে চাহ খোৱা ঘৰ আপোনালোকে ইয়াতে বঢ়িয়াকৈ আহি পিনে চাহো খাব পাৰিব ইয়াতে ফ্ৰীকে পুৰা চাহ দি থকা হয় দেখিছে ইয়াত চাহ দি আছে বঢ়িয়াকৈ আপোনালোকে আহিলে এই ঘৰটোতে চাহ খাই ল'ব পাৰিব দেই আৰু অ'কে আৰু আমি পুৰা চাকি তাকি জ্বলাই ওলাই আহিলোঁ বহুত বেছি মানুহ ভিৰ হৈছে চাওক বহুত বেছিয়ে ভিৰ হৈছে একদম বহুত ভিৰ মানে ইয়াৰ পৰা বহুত দীঘল লাইন দেখিছে এইটো পুৰা প্ৰসাদৰ লাইন নাম শেষ হ'বলৈ হৈছে আৰু মানুহৰ ফালে ভিৰ আৰু আমি ইয়াৰ পৰা ওলাই দিছোঁ আৰু এতিয়া ধুনীয়াকৈ চুৰিয়া গামোচা সলাওঁগৈ পেণ্ট চেণ্ট পিন্ধোঁ আৰু এইপিনে দাদা এজনে বিকি আছে বাঁহী বজাৰ দেখাই দিয়া বাবা দাদা বজাৰ হয় দেই থেংক ইউ ভিডিঅ'টো এতিয়া শেষ কৰিছোঁ যদি বেছি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি নাপাহৰিব চ' লগ পাম এটা নতুন ভিডিঅ' লগত আজিলৈ বাই বাই দিয়ক গাইছ